সদৌ অসম সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা কঠীয়াতলী প্ৰেছ ক্লাবৰ সহযোগত 4 ফেব্ৰুৱাৰী দেওবাৰে কঠীয়াতলীৰ মা মনসা বিবাহ ভৱনত অনুষ্ঠিত কৰা হয়। দিনৰ 12 বজাৰ পৰা আজুৰ নগাঁও জিলা সমিতিৰ সভাপতি হৰেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত কৰা কাৰ্যনিৰ্বাহক সভাত কঠীয়াতলীৰ প্ৰেছ ক্লাবে জিলাখনৰ প্ৰতিখন প্ৰেছ ক্লাবৰ পৰা অহা সাংবাদিকসকলৰ সৈতে তিৱা উদ্যমী যুৱক দীপক যাদুকো একোখনি ফুলাম গামোচাৰে সন্মান জনায়। মঞ্চ শুৱনি কৰা আজুৰ নগাঁও জিলা কাৰ্যকৰী সভাপতি অজয় মাহাতো, সম্পাদক শফিকুৰ ৰহমান, আজুৰ কেন্দ্ৰীয় সভাপতি পংকজ কুমাৰ নাথ আৰু সদস্য ফাইজুৰ ৰহমান, কঠীয়াতলী প্ৰেছ ক্লাবৰ সভাপতি ঘনকান্ত বৰা, সম্পাদক অৰূপ বৰা, ঢিং প্ৰেছ ক্লাবৰ ৰাজীৱ নেওগৰ উপস্থিতিত 2021 বৰ্ষৰ 18 মে'ত পৰলোকপ্ৰাপ্তি হোৱা দৈনিক অগ্ৰদূত কাকতৰ সাংবাদিক সোমেশ্বৰ হীৰালৈ কঠীয়াতলী প্ৰেছ ক্লাবে আগবঢ়োৱা মাননী এখনি ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰ তেখেতৰ পত্নী লক্ষীমাই মেধি হীৰাক প্ৰদান কৰাৰ লগতে অঞ্চলটোৰ বাতৰি কাকত বিতৰণ কৰা দুগৰাকী লোক ক্ৰমে নুৰ মহম্মদ শ্বাহ আৰু আব্দুল শহীদকো কঠীয়াতলী প্ৰেছ ক্লাবে ফুলাম গামোচা সম্বৰ্ধনা পত্ৰ আৰু সামান্য মাননীৰে সম্বৰ্ধনা জনায়। আজুৰ জিলা সমিতিৰ সম্পাদক শফিকুৰ ৰহমান, কঠীয়াতলী প্ৰেছ ক্লাবৰ কোষাধ্যক্ষ শান্তনু কুমাৰ শৰ্মা, সদস্য মুক্তিকাম লস্কৰ আৰু বৰলুইত চেনেলৰ সঞ্চালক কমলেশ্বৰ শইকীয়াই আঁতৰা আজুৰ নগাঁও জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত আজুৰ সাংবাদিকসকলে সাংবাদিকসকলৰ সুৰক্ষাৰ স্বাৰ্থত সংগ্ৰাম কৰি যাব। সুৰক্ষা আৰু নিৰাপত্তা বিচাৰি আজুৰ কেন্দ্ৰীয় সমিতিৰ জৰিয়তে অসম চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ, কাকত গোষ্ঠীয়ে সাংবাদিক নিয়োগৰ ক্ষেত্ৰত সম্য জ্ঞান থকা আৰু নৈতিকতা বোধ থকা লোকক নিয়োগ কৰা, মফচলীয়া সাংবাদিকক সুৰক্ষা আৰু উচিত মাননী প্ৰদান কৰা, আজুৰ কেন্দ্ৰীয় সমিতিয়ে সাংবাদিকসকলক পৰিচয় পত্ৰ দিয়াৰ লগতে আজুৰ কেন্দ্ৰীয় সমিতিয়ে অসমৰ 5মগৰাকী প্ৰয়াত সাংবাদিক কঠীয়াতলীৰ সোমেশ্বৰ হীৰাৰ নামত বঁটা প্ৰদান কৰাৰ কাৰ্যনিৰ্বাহত প্ৰস্তাৱ লোৱা হয়। আজুৰ কেন্দ্ৰীয় সভাপতি পংকজ কুমাৰ নাথ, সাংবাদিক হৰেশ্বৰ বৰা, অজয় মাহাতো, শফিকুৰ ৰহমান, ঘনকান্ত বৰা, ৰাজীৱ নেওগ, গুণকান্ত শৰ্মা, ৰাহুল বৰদলৈকে প্ৰমুখ্য কৰি বহুকেইগৰাকী সাংবাদিকে সাংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ ওপৰত ভাষণ আগবঢ়াই সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। বহুখিনি কাম কিন্তু আগুৱাই লৈ গৈ আছে, কোনো গমেই পোৱা নাই, এটা আণ্ডাৰ কাৰেণ্ট এটা চলি আছে আৰু সেইটো আমি অতি সোনকালে পাম। যদি বুবুদাই কৈছে যে সাংবাদিক সুৰক্ষাৰ কাৰণে যিখন আইন প্ৰণয়ন, সেইটো অসমৰ একমাত্ৰ সংগঠন, সেইটো আগুৱাই কৰিছে। অসমতো কেইবাটা দেধাৰ সংগঠন হ'ল, গোটেই নেশ্যনেল লেভেলতো বহুত হ'ল, কিন্তু কোনো আজিলৈকে সেই চিন্তা আজিলৈকে কৰা নাই। আমি খুব আমাৰ মাজতে আমি আজি আলোচনা কৰিছোঁ যে আমি অমুক আমি ইমান কষ্ট কৰিছোঁ, কিন্তু সেই ধৰণে এটা ছিষ্টেমত যাবৰ কাৰণে আজি সদায় অহৰহ চেষ্টা কৰিছে আৰু কোনো নজনাকৈ ডাঙৰ চলা আৰু সুবদতে মানে সঁচা কথা কৈ পেলা সকলো আলিংগন কৰা। আজুৰ মঞ্চ কেৱল যুদ্ধ কৰাই নহয়, আজুৰ মঞ্চ কেৱল আনৰ মানুহৰ লগত সমালোচনা কৰা নহয়, আজুৰ মঞ্চ হৈছে সকলো লগ লগাই ডিঙিৰ লগত ডিঙি মিলাই আলিংগন কৰি বিকাশৰ পথত আগুৱাই যোৱা। আজি চৰকাৰৰ নিউজ ডেস্ক খবৰ লাইভ।